গুড ইভিনিং। মই তোমালোকৰ সৈতে আমাৰ 4 নম্বৰ লেছনৰ ভাৰতৰ বৈদেশিক সম্পৰ্কৰ প্ৰথমখিনিৰ বিষয়ে আলোচনা কৰিলোঁ যে বৈদেশিক সম্পৰ্ক মানে কি, ভাৰতৰ বৈদেশিক সম্পৰ্ক মানে কি, আৰু এই সন্দৰ্ভত ভাৰতৰ বৈদেশিক সম্পৰ্কৰ বিভিন্ন ক্ষেত্ৰখিনিৰ বিষয়ে আলোচনা কৰিলোঁ। বিশেষকৈ ভেটি সন্দৰ্ভত মই আলোচনা কৰিছোঁ। আজি আমাৰ আলোচনাৰ মূল বিষয়টো হ'ল ভাৰতৰ বৈদেশিক নীতি নিৰ্ধাৰণৰ কাৰক আৰু ভাৰতৰ বৈদেশিক নীতিৰ মূল নীতিসমূহনো কি কি। প্ৰথমতে আহিব ভাৰতৰ বৈদেশিক নীতি নিৰ্ধাৰণৰ কাৰক। কাৰক বুলি ক'লে আমি বুজিব লাগিব যে কোনবোৰ পৰিস্থিতি বা কোনবোৰ ক্ষেত্ৰই এখন দেশৰ বৈদেশিক নীতি নিৰ্ধাৰণত সহায় কৰে। অৰ্থাৎ এখন দেশে অন্য এখন ৰাষ্ট্ৰৰ সৈতে যেতিয়া এই সম্পৰ্ক স্থাপন কৰে, যি সম্পৰ্কক আমি বৈদেশিক সম্পৰ্ক বুলি কওঁ, সেই সম্পৰ্ক স্থাপন কৰিবলৈ যাওঁতে ৰাষ্ট্ৰখনে বিশেষকৈ কি কি দিশৰ ওপৰত নিৰ্ভৰ কৰিব লাগে, অৰ্থাৎ কি কি দিশৰ ওপৰত নিৰ্ভৰশীলতাই সেই ৰাষ্ট্ৰখনক অন্য এখন ৰাষ্ট্ৰৰ সৈতে নিজৰ সম্পৰ্কটো গঢ়ি তোলাত সহায় কৰে। তাৰে প্ৰথমটো হ'ল ভৌগোলিক পৰিস্থিতি। ভৌগোলিক পৰিস্থিতি বুলি ক'লে বিশেষকৈ এখন ৰাষ্ট্ৰই নিজৰ চাৰিসীমাৰ কাষত অৱস্থিত ৰাষ্ট্ৰসমূহৰ লগত গঢ়ি তোলা বৈদেশিক সম্পৰ্কক বিশেষভাৱে বুজায়। কিয়নো এখন ৰাষ্ট্ৰৰ অৱস্থিতি বা স্থিতি বিশেষভাৱে নিৰ্ভৰ কৰে তাৰ চাৰিকাষে অৱস্থিত ৰাষ্ট্ৰসমূহৰ লগত থকা সম্পৰ্কৰ জৰিয়তে। গতিকে উদাহৰণ লৈ লওঁ যে ভাৰতবৰ্ষই যেতিয়া নিজৰ বৈদেশিক ক্ষেত্ৰখন গঢ়ি তুলিব বা নিজৰ বৈদেশিক সম্পৰ্ক গঢ়িব, তেনে ক্ষেত্ৰত আমাৰ চাৰিওফালে অৱস্থিত ৰাষ্ট্ৰসমূহৰ সৈতে আমাৰ সম্পৰ্কটো কেনেকুৱা, সেই সম্পৰ্কৰ ওপৰত ভিত্তি কৰিহে ভাৰত ৰাষ্ট্ৰই নিজৰ বৈদেশিক সম্পৰ্কৰ যিটো দিশ, সেই দিশসমূহ নিৰ্ধাৰণ কৰিব। গতিকে ভৌগোলিক পৰিস্থিতিয়ে এখন ৰাষ্ট্ৰৰ বৈদেশিক নীতি নিৰ্ধাৰণৰ এটা প্ৰধান কাৰক ৰূপে বিবেচিত হৈছে যে ইয়াৰ চাৰিওকাষে অৱস্থিত ৰাষ্ট্ৰসমূহৰ সৈতে নিৰ্দিষ্ট সেই ৰাষ্ট্ৰখনৰ সম্পৰ্কটো কেনেকুৱা, সি বহু পৰিমাণে নিৰ্ভৰশীল। দ্বিতীয়তে আহিল ঐতিহাসিক পটভূমি। ঐতিহাসিক পটভূমি বুলি ক'লে সেই ৰাষ্ট্ৰখনৰ ইতিহাসটো কেনেকুৱা। যদিহে আমি আমাৰ ভাৰত ৰাষ্ট্ৰৰ ইতিহাসটো চাব যাওঁ, দেখিম যে ভাৰত ৰাষ্ট্ৰ প্ৰায় 200 বছৰ কাৰ অধীনত আছিলে, ব্ৰিটিছৰ অধীনত আছিলে। গতিকে সেই যিটো পৰিস্থিতিৰ মাজৰ পৰা ভাৰতবৰ্ষ স্বাধীন হৈ আজিৰ এই অৱস্থাত উপনীত হৈছেহি, গতিকে আজিৰ এই অৱস্থাৰ পৰা ভাৰত ৰাষ্ট্ৰই কেতিয়াও কোনো কাৰণতে পুনৰাই সেই আগৰ অৱস্থালৈ ঘূৰি যাব নিবিচাৰিব। গতিকে যিখন ৰাষ্ট্ৰৰ সৈতে ভাৰতবৰ্ষ নিজৰ সম্পৰ্ক স্থাপন কৰিব, সেই সম্পৰ্কত এনেকুৱা কোনো ধৰণৰ বাৰ্তা বা বাহক থাকিব নালাগিব যাতে সেই ৰাষ্ট্ৰখনে আহি পেলাই আমাৰ ৰাষ্ট্ৰখনৰ ওপৰত হস্তক্ষেপ কৰিব পাৰে। গতিকে ঐতিহাসিক পটভূমি অন্য এটা কাৰক যে যি কাৰকে এই সম্পৰ্ক গঢ়ি তোলাত প্ৰধান দিশ হিচাপে কাম কৰে, যে ৰাষ্ট্ৰখনে যেতিয়া নিজৰ বৈদেশিক নীতিটো নিৰ্ধাৰণ কৰিব, এই ঐতিহাসিক দিশসমূহকো চালি জাৰি চাব লাগিব যে কি অৱস্থাৰ পৰা ৰাষ্ট্ৰখন আজিৰ এই অৱস্থাত উপনীত হৈছে, যাতে কোনো কাৰণতে পুনৰাই আগৰ অৱস্থালৈ যাতে ঘূৰি যাবলগীয়া নহয়। তৃতীয়তে আহিল অৰ্থনৈতিক স্বাৰ্থৰ সুৰক্ষা। নিশ্চিতভাৱে এখন ৰাষ্ট্ৰই নিজৰ বৈদেশিক সম্পৰ্ক কিয় স্থাপন কৰে, ৰাষ্ট্ৰখনৰ প্ৰয়োজনীয়তাখিনি পূৰণ কৰিবলৈ, আৰু সেই প্ৰয়োজনীয়তা পূৰণ কৰিব হ'লে ৰাষ্ট্ৰখনক প্ৰচুৰ অৰ্থৰ দৰকাৰ হ'ব, অৰ্থাৎ অৰ্থনৈতিক দিশটো শক্তিশালী কৰিব পাৰিব লাগিব। আৰু এই অৰ্থনৈতিক দিশ শক্তিশালী কৰাৰে এটা প্ৰধান মাধ্যম হ'ল বৈদেশিক সম্পৰ্ক। কিয়নো আন ৰাষ্ট্ৰৰ সৈতে হোৱা সম্পৰ্কৰ জৰিয়তে ৰাষ্ট্ৰখনে প্ৰচুৰ পৰিমাণে বৈদেশিক মুদ্ৰা অৰ্জন কৰিব, যি মুদ্ৰাৰ জৰিয়তে ৰাষ্ট্ৰখনে নিজৰ ৰাষ্ট্ৰৰ প্ৰয়োজনীয়তা বা অভাৱ অভিযোগবিলাক পূৰণ কৰিব পাৰিব। গতিকে নিজৰ ৰাষ্ট্ৰৰ স্বাৰ্থ সিদ্ধিৰ উদ্দেশ্যেই ৰাষ্ট্ৰবিলাকে কি কৰে, বৈদেশিক সম্পৰ্ক স্থাপন কৰে। আৰু ভাৰত ৰাষ্ট্ৰইও স্বাধীনতাৰ পাছত এই যি বৈদেশিক সম্পৰ্ক স্থাপনত গুৰুত্ব প্ৰদান কৰিছিলে, তাৰো এটা মূল কাৰণেই হ'ল যে ভাৰত ৰাষ্ট্ৰৰ অৰ্থনৈতিক অৱস্থাৰ উন্নতি ঘটাব লাগে। ইয়াৰ পাছত আহিল 4 নম্বৰ জাতীয় স্বাৰ্থ ৰক্ষা। জাতীয় স্বাৰ্থ ৰক্ষা আৰু অৰ্থনৈতিক স্বাৰ্থ সুৰক্ষাৰ মাজত বৰ বিশেষ এটা পাৰ্থক্য নাই। জাতীয় স্বাৰ্থ ৰক্ষা বুলি ক'লে আমি বুজিব লাগিব যে আমাৰ জাতিটোৰ স্বাৰ্থ ৰক্ষাৰ কথা, যে আমি আমাৰ জাতিটোৰ সুৰক্ষা কেনেধৰণে কৰিম। জাতি এটাৰ সুৰক্ষা তেতিয়াহে হ'ব যেতিয়া সেই জাতিটোৰ অন্য জাতিৰ সৈতে সুসম্পৰ্ক স্থাপন হ'ব। যেতিয়ালৈকে কোনো কাৰণতে অন্য ৰাষ্ট্ৰৰ সৈতে শত্ৰুতাপূৰ্ণ সম্পৰ্ক গঢ়ি নুঠিব, তেতিয়ালৈকে
সেই নিৰ্দিষ্ট ৰাষ্ট্ৰখনক অন্য কোনো ৰাষ্ট্ৰ আক্ৰমণ নকৰিব গতিকে বৈদেশিক সম্পৰ্ক এনেকুৱা এটা সম্পৰ্ক যি সম্পৰ্ক ৰাষ্ট্ৰখনক অন্য ৰাষ্ট্ৰৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তোলাত সহায় কৰে আৰু যিয়ে পৰৱৰ্তী পৰ্যায়ত ৰাষ্ট্ৰখনৰ অৰ্থাৎ ৰাষ্ট্ৰখনৰ সমগ্ৰ জাতিটোৰে সুৰক্ষাত সি প্ৰধান কাৰক হিচাপে কাম কৰে অৰ্থাৎ ৰাষ্ট্ৰটো ভৱিষ্যতলৈ সুৰক্ষিত হৈ পৰে সিয়ে ইয়াৰ মূল অৰ্থটো গতিকে এইসমূহ কাৰকৰ ভিত্তিতে কাৰকেই হ'ল এখন দেশৰ বৈদেশিক নীতি নিৰ্ধাৰণৰ মূল উপাদান বা কাৰক যিসমূহৰ ওপৰত নিৰ্ভৰ কৰি অকল ভাৰতবৰ্ষ বুলি নহয় পৃথিৱীৰ অন্যান্য ৰাষ্ট্ৰয়ো নিজৰ বৈদেশিক নীতিটো নিৰ্ধাৰণ কৰে ইয়াৰ পাছত আমি আহিম মূলনীতি যে এইখিনি হ'ল কাৰক মন কৰিবা কাৰক বুলি ক'লে কি বুজাইছে যে কোনবোৰ পৰিৱেশ বা পৰিস্থিতিয়ে ৰাষ্ট্ৰখনৰ বৈদেশিক নীতি নিৰ্ধাৰণত প্ৰধান বাহক ৰূপে কাম কৰিছে যে কি পৰিস্থিতি বা কি দিশৰ ওপৰত আমি নিৰ্ভৰশীল হ'ব লাগে এইসমূহ হ'ল মূলনীতি যে কোনবোৰ দিশক আমি গুৰুত্ব দিব লাগিব যে কোনখিনি দিশক গুৰুত্ব দিলেহে আমি আমাৰ সম্পৰ্কটো স্থাপন কৰিম গতিকে এইখিনি হ'ল পৰিৱেশ বা পৰিস্থিতি এইখিনি হ'ল মূল দিশ যে এইখিনি গুৰুত্ব নিদিয়াকৈ কোনো কাৰণতে নহ'ব প্ৰথমতে আহিল গোষ্ঠী নিৰপেক্ষতাবাদ যে ভাৰতবৰ্ষই বৈদেশিক সম্পৰ্ক স্থাপনৰ ক্ষেত্ৰত প্ৰধান মূলনীতিটোৱে হ'ল গোষ্ঠী নিৰপেক্ষতাবাদ যে ভাৰতবৰ্ষই যেতিয়াই বৈদেশিক সম্পৰ্ক স্থাপন কৰিব কাৰ লগত পৃথিৱীৰ অন্যান্য ৰাষ্ট্ৰৰ লগত তেতিয়া ভাৰতবৰ্ষই প্ৰত্যক্ষভাৱে কোনো এখন ৰাষ্ট্ৰক খুব বেছি গুৰুত্ব দিব আন এখন ৰাষ্ট্ৰক কমকৈ গুৰুত্ব দিব সেইটো নহয় সকলোকে সমভাৱে গুৰুত্ব দিব যিহেতু গোষ্ঠী নিৰপেক্ষ শব্দটোৱে সেইটোৱে বুজায় যে নিৰপেক্ষতা অৱলম্বন কৰা তাৰ জৰিয়তে সকলোৰে সৈতে সকলোকে সমানে গুৰুত্ব দিয়া আৰু সকলোৰে পক্ষ লোৱা যাতে কাৰবাৰ ভুলটো দেখুৱাই তাক অৱহেলা কৰা সেইটো নহয় গতিকে ভাৰত ৰাষ্ট্ৰই নিজৰ বৈদেশিক নীতি স্থাপনৰ ক্ষেত্ৰত গোষ্ঠী নিৰপেক্ষতাবাদক এটা মূল নীতিৰূপে বিবেচনা কৰিছে যে সকলোকে আমি সমানে গুৰুত্ব দিম দ্বিতীয়তে আহিল উপনিৱেশিকতাবাদৰ বিৰোধী যে ভাৰতবৰ্ষৰ বৈদেশিক সম্পৰ্ক উপনিৱেশিকতাবাদৰ বিৰোধী কিয়নো উপনিৱেশিকতাবাদ আমি জানো যে ভাৰতবৰ্ষ প্ৰায় 200 বছৰ কাল ব্ৰিটিছৰ উপনিৱেশিকতাবাদত আছিল গতিকে সেই অৱস্থাত ভাৰতবৰ্ষৰ অৱস্থা কেনেকুৱা হৈছিল আমি এই সন্দৰ্ভত আমি আৰু হয়তো আলোচনা কৰিবলগীয়া নতুন নহয় কিয়নো আমি জানো যে ভাৰতবৰ্ষ কি পৰিস্থিতিত আছিলে গতিকে এই সম্পৰ্কৰ জৰিয়তে ভাৰতবৰ্ষই এই ব্যৱস্থাটোৰ বিৰোধিতা কৰিছে অৰ্থাৎ পৃথিৱীৰ ভাৰতবৰ্ষই যেনেকৈ স্বাধীনতা লাভ কৰিছে ঠিক তেনেধৰণে বিশ্বৰ অন্য কোনো ৰাষ্ট্ৰয়ো যাতে পুনৰাই এনেধৰণৰ অৱস্থাত যাতে সোমাই পৰিবলগীয়া নহয় গতিকে তাৰে বিৰোধিতা ভাৰতবৰ্ষই কৰি আহিছে তৃতীয়তে আহিল শান্তিপূৰ্ণ সহঅৱস্থান বুলি ক'লে ভাৰতবৰ্ষই বৈদেশিক সম্পৰ্কৰ জৰিয়তে বিশ্বৰ ৰাষ্ট্ৰসমূহৰ মাজত এটা শান্তিময় পৰিৱেশ প্ৰতিষ্ঠাৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছে যে এই সম্পৰ্কৰ জৰিয়তে ভাৰতবৰ্ষৰ পৃথিৱীৰ যিবোৰ ৰাষ্ট্ৰৰ সৈতে সম্পৰ্ক গঢ় লৈ উঠিব সেই ৰাষ্ট্ৰসমূহৰ সৈতে ভাৰতবৰ্ষ সদায় এটা শান্তিপূৰ্ণ পৰিৱেশ বজাই ৰাখিব যাৰ জৰিয়তে ভাৰতবৰ্ষই কেতিয়াও সেই ৰাষ্ট্ৰখনৰ লগত বা সেই ৰাষ্ট্ৰখনেও যাতে ভাৰতবৰ্ষৰ ভিতৰ চৰাত যাতে কোনো কাৰণতে বিনা অনুমতিত হস্তক্ষেপ বা অন্য কোনো কাৰণত যুদ্ধ আদিৰ দৰে সংঘাতপূৰ্ণ কাৰ্য যাতে সংঘটিত হ'ব লগা নহয় তাৰ ওপৰত গুৰুত্ব দিছে যাক শান্তিপূৰ্ণ সহঅৱস্থান নীতি বুলি জনা যায় চতুৰ্থতে আহিল এছিয়া আৰু আফ্ৰিকাৰ মাজত সম্পৰ্ক ই ভাৰতবৰ্ষৰ বৈদেশিক সম্পৰ্ক স্থাপনৰ ক্ষেত্ৰত এটা অন্যতম মূল নীতিৰূপে বিবেচিত হৈছে কিয়নো বিশ্বত যিসমূহ মহাদেশ আছে তাৰ ভিতৰত যদি চোৱা যায় দুখনেই প্ৰধান মহাদেশ আছে যিসমূহ মহাদেশত বিশেষভাৱে তৃতীয় বিশ্বৰ ৰাষ্ট্ৰ অৰ্থাৎ কি বুলি ক'ম তোমালোকক যে এখন অনুন্নত ৰাষ্ট্ৰৰ পয়োভৰটো বেছি ক'ত এছিয়া আৰু আফ্ৰিকা মহাদেশত যিসমূহ মহাদেশ আছে তাৰ ভিতৰত বিশেষভাৱে এছিয়া আৰু আফ্ৰিকা মহাদেশতে অনুন্নত ৰাষ্ট্ৰৰ সংখ্যা সৰ্বাধিক গতিকে ভাৰত ৰাষ্ট্ৰই কি ভাবিছে যে নিজৰ বৈদেশিক সম্পৰ্কৰ জৰিয়তে যদি সেই এছিয়া আৰু আফ্ৰিকা মহাদেশৰ ৰাষ্ট্ৰসমূহৰ মাজত এটা সম্পৰ্ক গঢ়ি তুলিব পৰা যায় তেন্তে ই নিশ্চয়কৈ ভৱিষ্যতে এটা শক্তিশালী অৰ্থনীতি গঢ়ি তোলাত সহায় কৰিব যিহেতু ই উন্নত ৰাষ্ট্ৰৰ সৈতে ফেৰ মাৰিব নোৱাৰে
অকলশৰীয়াকৈ গতিকে যদিহে দুয়োখন মহাদেশ মিলি পেলাই একগোট হয় তেন্তে একগোটৰ শক্তি সদায় বেছি গতিকে সেইটো কৰাৰ ওপৰত বিশেষভাৱে ভাৰত ৰাষ্ট্ৰই কি কৰিছিল গুৰুত্ব প্ৰদান কৰিছিল যাৰ কাৰণে ভাৰত ৰাষ্ট্ৰই নিজৰ বৈদেশিক সম্পৰ্কৰ জৰিয়তে বিশেষভাৱে এছিয়া আৰু আফ্ৰিকা মহাদেশৰ ৰাষ্ট্ৰসমূহৰ মাজত এটা সুস্থ সম্পৰ্ক এটা বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তোলাৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছে গতিকে এইখিনি হ'ল ভাৰতবৰ্ষ বৈদেশিক নীতি স্থাপনৰ ক্ষেত্ৰত ভাৰতবৰ্ষই গুৰুত্ব দিয়া প্ৰধান মূল নীতিসমূহ গতিকে আজি আমি আলোচনা দুটা বিষয়ৰ বিষয়ত আলোচনা কৰিলোঁ এটা হ'ল বৈদেশিক নীতি নিৰ্ধাৰণৰ কাৰক আৰু আনটো হ'ল মূল নীতি দুইটা বিষয়ৰ ওপৰতে তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিছে ভাৰতৰ বৈদেশিক নীতি নিৰ্ধাৰণৰ প্ৰধান কাৰকসমূহৰ বিষয়ে আলোচনা কৰা ঠিক তেনেধৰণে ভাৰতৰ বৈদেশিক সম্পৰ্ক স্থাপনৰ মূল নীতিসমূহৰ বিষয়ে আলোচনা কৰা হয়তো 2 মাৰ্কছ বা 4 মাৰ্কছত আহিব গতিকে মই দুইটাৰ কাৰণে তোমালোকক প্ৰিপেয়াৰ কৰাই দিলোঁ 2 মাৰ্কছৰ কাৰণে দুটা পইণ্ট লিখিলেও 4 মাৰ্কছৰ কাৰণে চাৰিটাকৈ পইণ্ট তোমালোকে লিখিব লাগিব ই 6 মাৰ্কছত কেতিয়াও নাহে গতিকে সেই বিষয়ে চিন্তা কৰিব নালাগে যে 6 মাৰ্কছ আহিলে কি লিখিম ই খুব বেছিকৈ 4 মাৰ্কছতে কুৱেশ্যন আহিব গতিকে আজিলৈ মই আৰু আলোচনাৰ বিষয় আগনবঢ়াওঁ ইয়াৰ পৰৱৰ্তী কালছত মই জৱাহৰলাল নেহৰুৰ ভূমিকাৰ বিষয়ে আলোচনা কৰিম আৰু চীন ভাৰতৰ সংঘাতৰ বিষয়ে আলোচনা কৰিম গতিকে আজিলৈ আমাৰ আলোচনা মই ইয়াতে সামৰিছোঁ ধন্যবাদ